আজি আমি আমাৰ যি আৰক্ষী বিভাগৰ যিমান লোক আছে বিষয়া কৰ্মী সকলোৱে মিলি শিলচৰ মহানগৰত আমি এটা ৰুট মাৰ্চ কৰিছোঁ আৰু এই ৰুট মাৰ্চটো আপোনালোকে জানে যে অহা দিনবিলাকত 15 আগষ্ট আহি আছে আৰু অহা দিনবিলাকত দুৰ্গা পূজা আহি আছে গতিকে সাধাৰণ নাগৰিকে যাতে সম্পূৰ্ণ নিৰাপত্তাৰে থাকিব পাৰে তেওঁলোকৰ যাতে কোনো অসুবিধা নহয় আৰু কোনো দুষ্কৃতিকাৰী আহি পেলাই যাতে টাউনৰ বা চিটিৰ মাজত সোমাই যাতে কোনো দুষ্কৃতিকাৰী ঘটনা তেওঁলোকে সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে আমি নাগৰিক সমাজৰ নিৰাপত্তাজনিত দিশলৈ চাই আমি এই ৰুট মাৰ্চ কৰিছোঁ আৰু মাজে মাজে আমি এইটো কৰি থাকোঁ গতিকে আমি সেই এটা ৰুটিন ৰুট মাৰ্চ এটা গোটেই মহানগৰখনত আমি কৰিছোঁ আমাৰ জিলাখনতে প্ৰতিটো থানাতে এই ৰুট মাৰ্চ আজি আমি পালন কৰিছোঁ আৰু যাতে ৰাইজে শান্তি শৃংখলাৰে থাকিব পাৰে তেওঁলোকৰ মাজত যাতে কোনো দুষ্কৃতিকাৰী লোক যেনে চুৰি কৰা কাৰ্য বা এনেকুৱা ধৰণৰ যি অপৰাধজনিত ঘটনা সংঘটিত কৰিব পৰা যিবিলাক উপাদান আছে সেইবিলাক ঠাউকতে আহি সোমাই যাতে কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ এই যি আমাৰ এটা পদ সঞ্চালন আমি গোটেই মহানগৰখনৰ লগতে সমগ্ৰ জিলাখনতে আজি এইটো আমি কাৰ্যকৰী কৰিছোঁ।